নমস্কাৰ। আজি ভিডিঅ'টো ডিছকাছ কৰিম যে ডুবাইলৈ আপোনালোকে অসমৰ পৰা কেনেকৈ এক্সপৰ্ট কৰিব বা প্ৰচিডিঅ' কি বা সহজে আপোনালোকে কেনেকৈ এক্সপৰ্ট কৰিব পাৰিব বা অসমৰ পৰা এইটো সম্ভৱ হয়নে পৃথিৱীৰ বিভিন্ন দেশলৈ এক্সপৰ্ট কৰিব মানে ঘৰত থাকি এনেকুৱা ধৰণৰ মানে যিবিলাক কনফিউজন আছে তাৰ সেইখিনিৰ ওপৰত ডিছকাছ কৰিম আজি ভিডিঅ'টোত আৰু গতিকে যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব যাতে মই নতুন টপিকৰ ওপৰত কিবা ক'লে সেইখিনি নটিফিকেশ্যন পাব পাৰে। এতিয়া আহক যে ডুবাইলৈ এক্সপৰ্ট বুলি ক'লে চবৰে মনত এটা মানে কথা আহে যে ফ্ৰুটছ ভেজিটেবল টি ৰাইচ এইখিনি প্ৰডাক্টৰ কথাই মনত আহে কিন্তু আজি এটা ইণ্টাৰেষ্টিং প্ৰডাক্টৰ কথা ক'ম যিখন UAE মাৰ্কেট বহুত ডাঙৰ হয় আৰু টপ ইম্পৰ্টাৰ হয় UAE গতিকে সেই প্ৰডাক্টটোৰ ওপৰত আপোনালোকে মানে সহজে কাম কৰিব পাৰে। এতিয়া সেই প্ৰডাক্টটো হৈছে এনিমেল ফিড। এতিয়া বিভিন্ন ধৰণৰ মাছৰ খাদ্য বা এনিমেলছ ফিড এইখিনি ডুবাই মাৰ্কেটখন বহুত ডাঙৰ হয় গতিকে সেই প্ৰডাক্টটো চবেই মন নকৰে কাৰণ একেৰাহে চবেই মানে ফ্ৰুটছ ভেজিটেবল এইখিনিৰ ওপৰতে যিহেতু ভিডিঅ'বিলাকো দেখি থাকে গতিকে সেইখিনিৰ ওপৰতে কনচেনট্ৰেট কৰে। আজি এই প্ৰডাক্টটোৰ ওপৰত ডিছকাছ কৰিম যে কেনেকৈ আপোনালোকে কৰিব বা কি ডকুমেণ্টেশ্যন লাগিব কেনেকুৱা প্ৰচিডিঅ'ৰ বা ডুবাই মাৰ্কেটত আপোনালোকে ক'ত বায়াৰ বিচাৰি পাব বা এইটো বায়াৰ বিচাৰি পালে আপোনালোকৰ আনুষংগিক প্ৰচিডিঅ'ৰ কি বা ডকুমেণ্টেশ্যন কি এই গোটেইখিনি ষ্টেপ বাই ষ্টেপ মই ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই কমেণ্টছত আপোনালোকে ডুবাই এক্সপৰ্ট বুলি লিখিলে গোটেইখিনি নটিফিকেশ্যন আপোনালোকৰ পাই যাব। আৰু এটা কথা মানে এই বস্তুৰ এক্সপৰ্টৰ কাৰণে আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো এবাৰ শিকি লওক। আমাৰ ইনষ্টিটিউটত 1 মাহৰ কোৰ্চ চলি আছে অনলাইন অফলাইন অসমীয়া ইংলিছত শিকোৱা হয়। কণ্টেক্ট নাম্বাৰ দিয়া আছে। এতিয়া আহোঁ যে ডুবাইলৈ আপোনাৰ এনিমেল ফিড আপুনি কেনেকৈ এক্সপৰ্ট কৰিব বা ডকুমেণ্টেশ্যন কি লাগিব। এতিয়া ডকুমেণ্টেশ্যনৰ কথা আহোঁ। ডকুমেণ্টেশ্যন মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ IC বা GST বা কোম্পানী ফৰ্ম কৰা বা কাৰেণ্ট বেংক একাউণ্ট এইখিনিতো বেছিক ৰিকুৱাৰমেণ্টছ এইখিনি আপোনাৰ লাগিব। এতিয়া আনুষংগিক আপুনি এনিমেল ফিড এই প্ৰডাক্টটো আপুনি এক্সপৰ্ট কৰিলে আনুষংগিক কি আৰু ডকুমেণ্টছ লাগিব যেনে আপুনি RCMC আপিয়াৰৰ পৰা ল'ব লাগিব ফাচাই চাৰ্টিফিকেট লাগিব চেণ্ট্ৰেল আৰু আপোনাৰ ফাইট'চেনিটেৰী চাৰ্টিফিকেট মানে যিহেতু এইখিনি বা টেষ্টিং ৰিপৰ্ট আপোনাৰ লাগিব আৰু মানে হেল্থ চাৰ্টিফিকেট বা ভেটেনেৰী চাৰ্টিফিকেট আপোনাৰ লাগিব যিহেতু এইটো এনিমেলছৰ ফিড আপুনি হ'লেও এইখিনি গোটেই টেষ্টিং গোটেই ৰিপৰ্ট মানে ডকুমেণ্টছখিনি আপুনি তৈয়াৰী কৰি ল'ব লাগিব। এতিয়া নেক্সট আহিলে মানে বেছিকৈ কমপ্লিকেটেড কথা হ'ল যে বায়াৰ কেনেকৈ চাম কাৰণ এতিয়া চবৰে মানে এই প্ৰশ্নটোৱে মানে এটা কমপ্লিকেটেড হয় যে বায়াৰ পামনে বা ডুবাই মাৰ্কেটত বা পৃথিৱীৰ বিভিন্ন দেশত আমাৰ প্ৰডাক্ট অনুযায়ী নিশ্চয় আপোনালোকে পাব। তাৰ কাৰণে আপোনালোকে ৱৰ্কআউট কৰিব লাগিব কাৰণ এটা ৱেবছাইট আপোনাৰ লাগিব সেই ৱেবছাইটত আপোনাৰ প্ৰডাক্টটো ডিছপ্লে কৰিব বা আনুষংগিক আপোনাৰ যিমান চাৰ্টিফিকেশ্যন আছে তাতে আপলোড কৰি থ'ব আৰু আপোনাৰ নেক্সট আপোনাৰ আজিকালি বহুত সহজে আপুনি বায়াৰ পাব ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা তাৰ যেনে ফেচবুকতো ইমান মানে জেনুইন বায়াৰ আপুনি নাপায় কিন্তু ইনষ্টাগ্ৰাম বা লিংকডিন বা এনেকুৱা ধৰণৰ আপুনি ছ'চিয়েল মিডিয়াত আপুনি সদায় এক্টিভ থাকিব আৰু আপোনাৰ এটা পেজ বনাব আৰু আপুনি যিটো এনিমেল ফিডৰ আপুনি ফটোগ্ৰাফী মানে ভাল ফটো আপুনি তাত আপলোড কৰি থাকিব আৰু তাতে আপুনি মানে বিভিন্ন ধৰণৰ কোম্পানী আপুনি ডুবাই UAE মাৰ্কেটৰ মানে যিসকলে ইম্পৰ্ট কৰে সেইখিনিৰ লগত আপুনি ইনষ্টাগ্ৰাম বা লিংকডিনৰ মেছেজৰ যোগেদি আপুনি লিংক হ'ব আৰু তাতে আপোনালোকে মানে মেইল ID পাব আৰু সেই মেইললৈ মেইল কৰিব আৰু তাৰপাছত আপুনি মানে উইকলি ফ'ল' আপ ল'ব লাগিব। ফ'ল' আপটো মষ্ট ইম্পৰ্টেণ্ট কাৰণ আপুনি এবাৰ মেছেজ এটা কৰি থ'লে আপোনাৰ ৰিপ্লাই নাহে বা আপোনাৰ সেইটোৰ ওপৰত ইমান ইম্পৰ্টেঞ্চ নিদিয়ে গতিকে আপুনি যদি গ্ৰেজুৱেলি ফ'ল' আপ লয় যে তেতিয়াহ'লে আপোনাৰ নিশ্চয় এটা বায়াৰ লিডলৈ কনভাৰ্ট হ'ব। আৰু নেক্সট আহিলে যে কিমান কোৱান্টিটি প্ৰথমে পঠাম বা ফাৰ্ষ্ট অৰ্ডাৰ পঠাব হ'লে আমি বাল্কত পঠাম নে এনেকুৱা ধৰণৰ মানে কনফিউজন হয়। আপুনি সদায় মানে স্মল কোৱান্টিটি দিয়ে মানে ট্ৰায়েল অৰ্ডাৰ দিয়ে আপুনি মাৰ্কেটত সোমাবলৈ চাব কাৰণ সেইটো সহজ হয় আৰু আপোনাৰ বায়াৰৰ লগত আপোনাৰ ট্ৰাষ্টটো বিল্ড হয় আৰু তাৰপাছত আপুনি গ্ৰেজুৱেলি যেতিয়া আপুনি গোটেইখিনি কাম মানে ভালকৈ কৰিব বা পেকেজিং ভাল বা আপুনি টাইমত বস্তুটো ডেলিভাৰ কৰিছে তেতিয়া আপোনাৰ বায়াৰে নিশ্চয় আপোনাৰ ৰিপিট অৰ্ডাৰ ডাঙৰ অৰ্ডাৰ আপুনি পাব। কিন্তু আপুনি প্ৰথমে এইটোৰ কাৰণে আপোনাৰ ধৈৰ্যটোতো লাগিবই কাৰণ আপোনাৰ এতিয়া আনুষংগিক আপুনি MSME চাৰ্টিফিকেটখন আপুনি উলিয়াই ল'ব কাৰণ MSME হ'লে আপুনি বহুতখিনি বেনিফিট আপোনাৰ